ঐ সীমান্ত চাচা ৰাতুলে গাঁৱত ৰোগী চাবলৈ আহি সেইজনীক কি চেক দিছে যেন পাইছো দেখোন। হয় ইয়াৰ এইজনীৰ প্ৰতি এতিয়াও ধান্দা শেষেই হোৱা নাই। ৰহ ফটো এখন মাৰি ঘৈণীয়েকক হোৱাটছএপত দি দিওঁ। হয়নে? দে হোৱাটছএপত দি দে। ক'ত আছা তুমি? মই চেম্বাৰতে আছোঁ। এতিয়া ঘৰলৈ আহা, 10 মিনিটতে পাবহি লাগিব। পেচেণ্ট আছে, তুমি 10 মিনিট বুলি ক'লে মই 10 মিনিটতে কেনেকৈ যাওঁ? মুঠতে সোনকালে ঘৰলৈ আহা। ঠিক আছে, হ'ব দিয়া। পেচেণ্ট আছে, কি পেচেণ্ট গম পাইছা নহয়? আজি ঘৰলৈ আহিলে গম পাবা। ৰাতুলে মোক কিয় ইমান ডাঙৰ মিছা কথা কৈছে বাৰু? তেখেতে কিমান দিনৰ পৰা এইবোৰ চলাই আছে বাৰু? মই যদি আগতে গম পালোঁ হয় তেখেতে এনেকুৱা বুলি, মই তেখেতৰ লগত কেতিয়াও বিয়াত নবহিলোঁ হয়। হাত এৰা। কি হ'ল? মুড অফ যে? একো হোৱা নাই, হাত এৰা বুলি কৈছো, এৰা। আৰে কি হ'ল কোৱা আকৌ, ক'লেহে বুজি পাম। তুমি মোৰ পৰা কিবা লুকুৱাইছা নেকি? কি লুকুৱালো? একোতো লুকুওৱা নাই। তেনেহ'লে এয়া কোন? তুমি ক'ত পালা? ক'ত পালোঁ সেইটো ডাঙৰ কথা নহয়, তুমি যে মোৰ পৰা কিবা এটা লুকুৱাইছা সেইটোহে ডাঙৰ কথা। কোৱা, এতিয়া কিয় মনে আছা? এইগৰাকী কোন? ক'ত গৈছা? মই কি শুনিছোঁ শুনিছানে নাই? মোক উত্তৰ দিয়া, এইগৰাকী কোন? সেইগৰাকী কোন জানিবলৈ হ'লে তুমি মোৰ অতীতলৈ ঘূৰি যাব লাগিব। কি? শুনা। বাবা, হৈছেনে তোমাৰ? বোলা সোনকালে বোলা। মা, মই স্কুললৈ নাযাওঁ। ঐ, স্কুল আকৌ কিয় নোযোৱা? স্কুললৈ নগ'লে তুমি কেনেকৈ ডক্তৰ হ'বা? মা, ডক্তৰ কিয় হয়নো? ডক্তৰ হ'লে মানুহৰ বেমাৰ হ'লে চিকিৎসা কৰিব পাৰিবা আকৌ। ডক্তৰবোৰ একেবাৰে ভগৱানৰ নিচিনা। ডক্তৰ যদি ভগৱানৰ নিচিনাই, তেনেহ'লে আমাৰ দেউতাৰ বেমাৰ হওঁতে ডক্তৰে কিয় বচাব নোৱাৰিলে? আমাৰ দেউতাকোতো ডক্তৰে বচাব পাৰিলে হয়। আমি দুখীয়া মানুহ শুন, টকাৰ অভাৱত দেউতাৰক বচাব নোৱাৰিলোঁ। সেইকাৰণে কৈছোঁ, তই ভালদৰে পঢ়া শুনা কৰিব লাগিব, স্কুল যাব লাগিব, তই ডক্তৰ হ'বই লাগিব। আমাৰ দৰে দুখীয়া মানুহবোৰক এটকাও নোলোৱাকৈ বেমাৰ ভাল কৰিব লাগিব। তোক ডক্তৰ পঢ়াবৰ কাৰণে যিমান কষ্ট কৰিব লাগে মই সিমানেই কষ্ট কৰিম। এতিয়া বেগটো ল আৰু ভাল ল'ৰাৰ দৰে স্কুললৈ যা। বাহিৰত ৰঞ্জন ৰৈ আছে। হ'ব মা। ঐ আহ, মই অথনিৰ পৰা তোলৈ ৰৈ আছোঁ। ইমান দেৰি কৰিছ তই? ব'ল। এইটো মনোজ বৰা ঘৰ হয়নে? হয়, মই তেখেতৰে পত্নী। তেখেতে আজি 2 বছৰমানৰ আগত এই ঘৰৰ ভিত্তি মাটি সকলোবোৰ মোৰ ওচৰত বন্ধকত থৈছে। মোৰ পৰা তেখেতে 1 লাখ টকা আনিছিল। মোৰ ওচৰত কাগজ পত্ৰ সকলো আছে। আপোনাক মই 10 দিন সময় দিছোঁ। 10 দিনৰ ভিতৰত যদি মোক টকা 1 লাখ ঘূৰাই দিব পাৰে, তেনেহ'লে কাগজ পত্ৰখিনি মই আপোনাক ঘূৰাই দিম। আৰু যদি 1 লাখ টকা মোক ঘূৰাই দিব নোৱাৰে, তেনেহ'লে এই ঘৰৰ ভেটি মাটি এৰি আপোনালোক ইয়াৰ পৰা যাবগৈ লাগিব। ইয়াত মই দখল কৰিম। তেখেতেতো এই বিষয়ে মোক একো কোৱা নাই। মই সেইবোৰ একো নাজানো। টকা সময়মতে ঘূৰাই দিব নোৱাৰিলে এই মাটি ভেটি এৰি তহঁত ইয়াৰ পৰা যাবগৈ লাগিব। মই আপোনাক হাতযোৰ কৰিছোঁ, আপুনি তেনেকুৱা নকৰিব। আমি ইমান লগতে ক'ৰ পৰা আপোনাক ইমানবোৰ টকা ঘূৰাই দিম? আমাৰ এই ঘৰটোৰ বাহিৰে একো নাই। ল'ৰাটো সৰু হৈ আছে। মই এই ঘৰ এৰি গ'লে সেই সৰু ল'ৰাটোক লৈ ক'লৈ যামগৈ? মই লোকৰ ঘৰত কাম বন কৰি যেনে তেনে আমি দুটা চলি আছোঁ। এতিয়া আপোনাক মই 10 দিনৰ ভিতৰতে 1 লাখ টকা ক'ৰ পৰা দিওঁ? মই আপোনাৰ ভৰিত ধৰিছোঁ, আপুনি তেনেকুৱা নকৰিব। নাই, মই সেইবোৰ একো বুজি নাপাওঁ। মুঠতে মই 10 দিন সময় দিছোঁ। হে ভগৱান, এতিয়া মই কি কৰোঁ? মোৰ সকলোখিনিতো তুমি কাঢ়ি নিলাই। এতিয়া মোৰ ল'ৰাটোৰ ভৱিষ্যতটো কি হ'ব? তাৰ জীৱনটো দেখোন অন্ধকাৰ হৈ যাব। হে ভগৱান, এয়া তুমি কি কৰিছা? মই এতিয়া কি কৰোঁ বাৰু? মা, তুমি মোক এৰি থৈ কিয় গুচি গ'লাগৈ? মোক স্কুললৈ পঠাই তুমি গুচি গ'লাগৈ। মই এতিয়া কাৰ লগত থাকিম? মোৰ দেউতাও নাই, তুমিও গ'লাগৈ। তুমিতো মোক কৈছিলা মই ডক্তৰ হ'ব লাগিব বুলি। তুমি মোক কষ্ট কৰি ডক্তৰ পঢ়াম বুলি কৈছিলা। এতিয়া ক'ত? মই কেনেকৈ ডক্তৰ হ'ম মা? এনেকৈয়ে মায়ে মোক অকলশৰীয়া কৰি এই পৃথিৱীৰ পৰা গুচি গ'ল। তাৰপিছত এইটো ইমান দেৰিলৈকে অহা নাই, আহক আজি ইয়াত। ঐ, তই ইমান দেৰি কৰিলি যে? তই যোৱা কিমান সময় হ'ল গম পাইছনে নাই? গোহালিৰ গোবৰবোৰ এতিয়ালৈকে পেলোৱাই নাই। সেইবোৰ কোনে পেলাব? মই পেলাম নেকি? ঘৰ সাৰিবও আছে। মানুহ বহুত আছিলে, সেইকাৰণে অলপ দেৰি হ'ল। মানুহ বহুত আছিলে? আজি তোক দুপৰীয়া ভাত খাবলৈ নিদিওঁ। দে মোনাটো দে। এইটো একদম কামত লাগ। ক'লৈ যাওঁ তহঁত? কিয়? আজি দেওবাৰ নহয়, আমি ক্ৰিকেট খেলিবলৈ যাওঁ। তয়ো যাবি নেকি? মই নাযাওঁ যা, গৰু চাই আছোঁ। সি যদি আজি দেওবাৰ বুলি আমাৰ লগত খেলিবলৈ যায়, সি ভাত ক'ত খাব? খুৰীয়েকে তাক ভাত খাবলৈ দিব জানো? হয় দে, তোলৈ বেয়াই লাগে অ'। আমাক চাচোন, আমি এতিয়া যি মন যায় তাকেই কৰিব পাৰোঁ মা দেউতা থকাৰ কাৰণে। তোৰ মা দেউতা নথকাৰ কাৰণে খুৰীয়েৰ ঘৰত ইমান কাম কৰিব লাগে। ঐ ব'ল, ইয়াৰ লগত লেকচাৰ মাৰি থাকিলে আমাৰ সিফালে দেৰি হৈ যাব। ৰাতুল, গৰু এৰাল দি আহিলি? আহ ভাত খাওঁগৈ। ৰবি, মই গাটো ধুই যাওঁ। বাবা, ভাত খাইহি। ৰ'বা মা, ৰাতুলৰ লগত একেলগে খাম। সি পথাৰৰ পৰা আহিছে, গা ধুই আছে। তাক মই আজি ভাত নিদিওঁ। কিয়? ৰাতিপুৱাৰ পৰা সি ইমান কাম কৰি ফুৰিছে, কিয় ভাত নিদিয়া? কাম কৰিলেই হ'ব নেকি? ৰাতিপুৱা দোকানলৈ যাব দিওঁতে তাতেই 2 ঘণ্টামান খেলি আহিলে। আৰুনো এতিয়া সি কি কামডাল কৰিছে? গৰুকেইটা পথাৰত দি থৈ আহিছে।
ৰাতিপুৱা দেখোন ঘৰৰ সকলোবোৰ কাম কৰিহে সি দোকানলৈ গৈছে আৰু দোকানৰ পৰা আহিয়ে গোহালি চাফা কৰি পথাৰত গৰু দিছেগৈ। এতিয়া গৰু দি আহিছে, তাক ভাত খাবলৈ নিদিলে হ'ব নেকি? তোৰ আৰু দেউতাৰৰ তালৈ বৰ মৰম, গম পাবি এদিন। হ'ব দিয়া, তুমি তাক বহুত কষ্ট দিয়া। দেওবাৰৰ দিনাখন সি অকণমান খেলিবলৈ নাপায়, পঢ়িবলৈ নাপায়, খালি তুমি গোটেই দিনটো কামেই কাম তাক পাচি থাকা। আমাৰ দুয়োটালৈ ভাত বাঢ়া, আমি গৈ আছোঁ। ঐ ৰঞ্জুন, ৰচোন। কি ছাৰ? কালি বাৰু দেওবাৰ, কিন্তু তাৰ আগৰকেইদিনো অহা নাই, আৰু আজিতো সোমবাৰ, সি আহিব লাগিছিল। নাজানো নহয় ছাৰ। কিয়? তহঁত দুয়োটাৰ দেখোন একেলগে থকা দেখোঁ। হয় বাৰু, কিন্তু এইকেইদিন মই তাক লগ পোৱা নাই। বাৰু, তাক লগ পালে স্কুললৈ অহা কথা কবি। হ'ব ছাৰ। যা এতিয়া। ৰাতুল, তোক পালো ভালেই হ'ল দে। এইকেইদিন দেখা নাই যে, ক'ত গৈছিলিনো তই? নাই ক'তো যোৱা, ঘৰতে আছোঁ। তই এইকেইদিন স্কুললৈ কিয় যোৱা নাই? ছাৰে মোক সুধিছে। গালি পাৰিছে নেকি আকৌ? নাই, গালি পৰা নাই, কিন্তু তোক কাইলৈৰ পৰা স্কুল যাবলৈ কৈছে। ময়ো ভাবিছোঁ কথাটো। মোৰ বহুত স্কুল ক্ষতি হৈছে। এইকেইদিন খুৰা ঘৰত নাই যে, কামৰ পৰা আজৰিয়ে নাপাওঁ। সেইজনীয়ে যেনিবা দিবহি তোক কামৰ পৰা আজৰি হৈ স্কুল যাবলৈ। সেইজনীক যে মোৰ দেখিবলৈ মন নাযায়। আজি খুৰা অহা কথা আছে। যদি আজি আবেলি আহি পায়হি, মই কাইলৈ স্কুল যাম। তই স্কুলত নগ'লে মোৰ স্কুলত মনেই নবহেও। কিয়? কিয় বুলি সুধিব আহিছে। ব'ল ব'ল, এতিয়া ধেমালি কৰি থাকিব নালাগে। মোৰ গৰু আনিবলৈ আছে, নহ'লে গৰু অনা দেৰি হ'লে খুৰীয়ে গালি পাৰিব। তই যাবিনে পথাৰৰ ফালে মোৰ লগত? যাম ব'ল, বহুত দিন তোৰ লগত কথাই পতা হোৱা নাই। ব'ল তেনেহ'লে। ভণ্টি, ক'লৈ যাওঁ তই নাচিবাগি? দাদা, মই ৰাতুলহঁতৰ ঘৰৰ পৰা আহোঁগৈ। মায়ে পিঠা বনাইছিলে, ৰাতুললৈ পিঠা কেইটামান দিছে। যা, দেৰি নকৰিবি, সোনকালে আহিবি। হ'ব দাদা। ঐ ল'ৰা, তই ইয়াত কি কৰি আছ? খুৰী, এইকেইদিন স্কুললৈ যোৱা নাই যে, অকণমান ঘৰতেই পঢ়িছোঁ। তই পঢ়ি পেলাই ফুলাব নালাগে। যা, ঘৰটো লেতেৰা হৈ আছে, কোনে সাৰিব? মই সাৰিম নেকি? মই দেখোন অলপ আগতে ঘৰ সাৰি উঠিছিলোঁহে। ঘৰ চাফা হৈ থাকিলে মই তোক আকৌ সাৰিব দিমনে? যা, ঘৰ সাৰগৈ। মুখে মুখে কথা ক'বলৈ আহে। হ'ব। অলপ ভালকৈ সাৰ। তাই চাই আছে, ৰাতুলক ঘৰ সাৰিবলৈ দিছে। মই যদি কেনেবাকৈ কলা যাদু জানিলোঁ হয়, এইজনীক ইয়াতে ভস্ম কৰি দিলোঁ হয়। খুৰী, ৰঞ্জুন, আহা আহা। তুমিহে যদি ৰাতুলক বুজাব পাৰা আৰু দেই। ইমান কৈছোঁ ঘৰ সাৰিবলৈ নালাগে। সি দেখিছানে মোক ঘৰ সাৰিবলৈ নিদিয়ে, সি সাৰিছে। তাই নাটক ৰচিছে। বাৰাণ্ডাৰ পৰা মই তেনেই শুনিছোঁ ৰাতুলক ঘৰ সাৰিবলৈ দিয়া। এতিয়া আকৌ তাই মোৰ আগত ক'বলৈ আহিছে। ৰাতুল, থচোন ঝাৰুডাল। খুৰী, মায়ে পিঠা কেইটামান দি খেদাইছিলে। হয় নেকি? ৰ'বা, মই চাহ কৰি আনোগৈ, আমি একেলগে খাম। যাওক। ৰাতুল, তোৰ কাৰণে মই এইজনীক সদায় সদায় বনোৱা বস্তু খুৱাই থাকিবলগীয়া হৈছে। অসুৰজনী ইজনী দেখিবলৈ মন নাযায়। যাচি দিয়া সোণৰটো এনেই মূল্য নাই। মোৰ গতি তেনেকুৱাই হৈছে। কি? তই তাৰমানে এতিয়া শুনাও? সোণতকৈ কোনো গুণে কম নহয়। গুণগুণ, তই যে সিদিনাখন কৈছিলি তোৰ বাৰ্থডেত এবাৰ বহী এসোপা উঠিছে বুলি, সৰু চাই বহী এখন দিবি নেকি? মই পইচা পালে তোক লাহে লাহে উলিয়াই দিম। এইটো কি যে কথাবোৰ কৈ থাকে, মই তাৰ পৰা পইচা উলিয়াই ল'ম। হ'ব দে, কাইলৈ লৈ আহিম। পিঠাকেইটা ল, তোৰ কাৰণেহে আনিছোঁ। এই অসুৰজনীৰ কাৰণে অনা নাই। মই এতিয়া যাওঁ দে, তাইৰ লগত মই বহি বহি চাহ খাই নাথাকোঁ। তোক সুধিলে কবি কিবা এটা কাম আছিল, গুচি গ'লগৈ। হ'ব দে। আপুনি ওলালে নেকি অফিচলৈ? মই যাওঁৱেই দিয়া। আজি অফিচৰ পৰা আহোঁতে মোলৈ মুখত ঘঁহা ক্ৰীম এটা লৈ আহিবচোন। ক্ৰীমটো নাইকিয়াই হ'ল। তোমাক যোৱা মাহত ক্ৰীম এটা আনি দিছিলোঁহেচোন, শেষেই কৰিলানে? মই আকৌ 4th গ্ৰেডৰহে চাকৰি কৰোঁ, মোৰ ফালেও অকণমান চাবা। মই আপোনাক ক্ৰীম এটা আনিবলৈ দিওঁতে আপুনি মোক ইমান কথা শুনাইছে, কিন্তু দিনে ৰাতিয়ে যে সেই ভতিজাটোক খুৱাই বুৱাই ৰাখি আছে ইয়াত, সেইবোৰ আপোনাৰ গাত নালাগে। মাক বাপেক নাইকিয়া ল'ৰাটোৰ কথা তুমি তেনেকৈ নকবাচোন। যিমান যি হ'লেও সি মোৰ ভতিজা। যোৱা, তুমি তাকো ভাতকেইটা দিয়াগৈ। এনেহে ভতিজাটো। সি থকাৰ কাৰণে মোৰেই অকণমান সহায় হৈছে। দিনৰ দিনটো কামবোৰ দেখোন সিয়ে বেছিভাগ কৰে। বেচেৰাটোলৈ কেতিয়াবা বেয়াই লাগে। বেয়া লাগে? যোৱা, ভাত দিয়াগৈ। তুমি তাক এসাঁজ দি এসাঁজ নিদিয়া। গাঁৱৰ মানুহে গম পালে কথাটো বৰ বেয়া হ'ব। বেচেৰা ৰাতিপুৱাৰ পৰা কোৰ মাৰি আছে, তাৰ ভোক লাগিছে চাগে। এনেহে ভতিজাটো, ভাত দিব লাগে। বৰ ভাগৰ লাগিছে অ'। ৰাতুল, তোৰ জেগা চাফা কৰি হ'ল? হৈছে খুৰী। এইকেইটা ভাত খাই ল। খুৰী, তৰকাৰী বনোৱা নাই নেকি? খালী ভাত? নাই বনোৱা। ইমান ৰাতিপুৱাই মই তৰকাৰী ভাজি জুতি লগাই থাকিব নোৱাৰোঁ নহয়। আৰু খোৱাৰেনো কি কৰে? 4th গ্ৰেডৰহে চাকৰি কৰে। যেনেকৈ দিছোঁ তেনেকৈ খা। মা, মোক ভাত দি কৰ পালাগৈ? এইফালে আহাচোন, মোক তৰকাৰী অকণ লাগে আৰু মাছ এপিছো দিয়াহি। আছোঁ ৰ, তয়ো বৰ চিঞৰ বাখৰ কৰি থাক। বাবা, ভাত কেইটামান খাই ল। মা, মই ভাত নাখাওঁ। স্কুললৈ যোৱাৰ সময়ত ভাত খাব লাগে। মাছ বনাইছোঁ, চাচোন, তই খাই ভাল পাবি। নাখাওঁ মা, মই মাছ খাই বেয়া পাওঁ। কেইটামান খাচোন। নাখাওঁ বুলি কৈছোঁ, নাখাওঁ। আজি মালৈ বৰকৈ মনত পৰিছে। এটা সময়ত মায়ে জোৰ কৰি খাবলৈ কওঁতেও নাখাইছিলোঁ। এতিয়া খাবলৈ বিচাৰিলেও খাব নেপাওঁ। বলেন, ঢেৰ বজা কৰিলা যেন পাইছোঁ দেখোন। একেবাৰে মোনা দাঙিব নোৱাৰা হৈ গৈছা। এই ৰাতুলহঁতৰ ঘৰলৈ যাওঁ। ৰাতুলৰ আজি মেট্ৰিকৰ ৰিজাল্ট দিছে যে,
সি বোলে খুব ভালকৈ পাছ কৰিছে, গোটেই স্কুলৰ ভিতৰত প্ৰথম। মাক দেউতাক নোহোৱা ল'ৰাটো যে ইমান ভালকৈ পাছ কৰিছে, তাকেই ভাবিলোঁ বজাৰ পাতি কিবা অকণমান কৰি দি থৈ আহোঁগৈ। খুৰা খুৰীয়েকে আকৌ পাৰ্টি দিয়ে নে নিদিয়ে বা। কোনোবা গ'লে চাহ পানীকে দিব পাৰিব, চানা বিস্কুট অলপ ল'লোহি। ভালেই কৰিলা। ল'ৰাটো শুনিছোঁ বেছিকৈ স্কুলো যাব নাপায় হেনো, ঘৰৰ কাম কৰি থাকোঁতেই যায়। ময়ো এপাক যাব লাগিব, তুমি যোৱা। অঁ ঠিক আছে। বজাৰ কৰি নিয়াতকৈ তাক পইচা কেইটামানহে দিম। কলেজ পঢ়িব লাগিলে আকৌ পইচা পাতি লাগিব নহয়। ৰাতুল, কলেজলৈ গৈ বৰ ভাল লাগিছে ন? কিনো ভাল লাগিল, মোৰ দেখোন একেই লাগি আছে। তোৰ দৰে মূৰ্খ এটা কিনো ভাল লাগে? কি মই মূৰ্খ? নহয়নো কি আকৌ। ঐ, তোৰ প্ৰেম চেম কৰিবলৈ মন নাযায় নেকি? প্ৰেম কৰি লাইফটো বৰবাদ কৰাৰ বাহিৰে অন্য কি আছেনো? তই কি বুজিবি? প্ৰেম শব্দটো কি যে এটা মিঠা শব্দ। প্ৰেম শব্দটো শুনিলেই মুখলৈ হাঁহি বিৰিঙি আহে। যাৰ কথা মনলৈ আহিলে সকলো দুখ নাইকিয়া হৈ যায়। বৰ একেবাৰে প্ৰেমিকজনী ওলাইছে। তোৰ এই প্ৰেমৰ নাটকখন বন্ধ কৰ। ঐ, তই মোক অকণো ভাল নাপাৱনে? মোৰ প্ৰতি অলপো ফিলিংছ নাহেনে? কচোন, ক না। ঐ, তই সদায় সদায় একেবোৰ কথাকে সুধি নাথাকিবি দেই। খং উঠিলে তোক লগ কৰিব নাহিম কিন্তু। হ'ব দে, নালাগে তই মোক ক'বলৈ। মই জানো নহয়, মই যে দেখিবলৈ বেয়া, সেইকাৰণে তই মোক নকওঁ। মই জানো তই মোতকৈ ভাল দেখা ছোৱালী বহুত পাবি, কিন্তু এটা কথা মনত ৰাখিবি, সেই বহুত ভাল দেখা ছোৱালীবোৰৰ মাজত মোৰ দৰে তোক ভাল পাব পৰা ছোৱালী তই কিন্তু ক'তো বিচাৰি নাপাবি। মই তোক বহুত ভাল পাওঁ, নিজতকৈও বহুত বেছি। মই যাওঁ দে। ঐ ৰঞ্জুন, ৰচোন, তই গলিয়ে যে। ৰঞ্জুন, মই তোক বহুত ভাল পাওঁ, কিন্তু মই প্ৰকাশ কৰিব বিচৰা নাই। কাৰণ মোৰ লক্ষ্য মাৰ সপোনত। প্ৰেম বাধা হৈ ৰৈ যাব। মোৰ লক্ষ্যত মোৰ মনটোক বিচলিত কৰিব খোজা নাই। তই মোক যেনেকৈ ভাল পাওঁ, ময়ো তোক তেনেকৈয়ে ভাল পাওঁ। এসপ্তাহৰ পিছৰ কথা। ৰঞ্জুন, তই এইকেইদিন কলেজলৈ যোৱা নাই যে? মনটো ভাল লগা নাই অ', সেইকাৰণে যোৱা নাই। ৰাতুল গৈছেনে? গৈছে, অলপ সময় থাকে আৰু গুচি আহে। ৰঞ্জুন, তই এইকেইদিন কলেজলৈ কিয় যোৱা নাই? মীনাক্ষী, মই যাওঁ দে। অঁ যা, ময়ো যাওঁ। ৰঞ্জুন, বা তোৰ ইমান খং নে? ৰচোন, বা এইকেইদিন তই কলেজলৈ যোৱা নাই, মোকো লগ ধৰা নাই, কি হৈছেনো তোৰ? এসপ্তাহ কলেজলৈ নাযাওঁতেই, তোক লগ নধৰোঁতেই তোৰ ইমান চিন্তা। তই একো ক, মোক তই ভাল নাপাওঁ। এয়া প্ৰেম নহয় কি? এয়া প্ৰেম নহয়, অভ্যাস হ। হেই থাক, তোৰ লগত কোনে কথা পাতে? ৰহু ইজনী, তই মইতো ভাল বন্ধু দেচোন। প্ৰথমতে সেইটো কৰ্তব্য পালন কৰ, তাৰপিছত প্ৰেম চেম হৈ থাকিব। প্ৰেম কৰিবলৈ আমাৰ হাতত বহুত সময় আছে। কি সঁচা? মিছা। পাগলটো এইটো। হ'ব দে, মই কাইলৈৰ পৰা কলেজ যাম। এনেকৈয়ে হাই ছেকেণ্ডেৰী পাছ কৰিলোঁ। তাৰপিছত নীটৰ বাবে প্ৰিপেৰেশ্যন কৰিলোঁ। তাৰপাছত নীটৰ কাৰণে ৰেডি হলি? কাইলৈ দেখোন তোৰ এক্সাম আছে। লাহেকৈ ক'লি যে, কি হৈছে? মনটো কিয় মাৰি আছ? অহা যোৱা পইচাটো যোগাৰে কৰিব পৰা নাই অ'। গাড়ী ভাড়াটো কেনেবাকৈ মিলাব পৰা হয়। আৰু খোৱা বোৱাটো দোকানে কি তোক ফ্ৰীতে খুৱাব নেকি? মই খোৱা বোৱাটো চিন্তাই কৰা নাই, লঘোণে থকা অভ্যাস আছে, এদিনহে পাৰিম। সি ক'লেই হয়। তই সেইবোৰ পইচা পাতিৰ কথা চিন্তা কৰিব নালাগে। ৰাতিপুৱা ওলাবি, মই আছোঁ নহয়। মই থাকোঁতেই তোক ইমান বিপদত পৰিবলৈ নিদিওঁ দে। এতিয়া যা, অকণমান পঢ়ি থাকগৈ। এক্সাম ভালকৈ দিবি কিন্তু। হ'ব। বাছখন যাবই হ'ব এতিয়া। এইজনী দেখোন নাহিলেই। তাইৰ কথামতে ওলাই আহি মই ভুলেই কৰিলোঁ নেকি বাৰু? ঘৰলৈ উভতি যাওঁগৈ নেকি? আৰু অলপ সময় চাওঁ, আহেই নেকি বা? ঐ, কি কৰি আছ ইফালে? তই আহিলি? অঁ, অকণমান দেৰি হৈ গ'ল। আহোঁতে একেবাৰে বৰনাম ঘৰত সোমাই তোৰ হৈ চাকি এখন জ্বলাই আহিছোঁ। মই আকৌ ভাবিছিলোঁ তই নাহিবিয়ে নেকি? মই তোৰ নিচিনা নহয়, কথা দি কথা নৰখা। এইটো ল, এক্সাম ভালদৰে দিবি। মোনা দিলিহি যে, মোনাত কি আনিছনো? ৰুটি ভাজি বনাই দিছোঁ, আৰু মোনাৰ ভিতৰতে সৰু বেগ এটা আছে, তাতে পইচা আছে। তোৰ এই ঋণ মই কেনেকৈনো পৰিশোধ কৰিম? সোনকালে বিয়াখন পাতি ল'লেই হ'ল। ধেইত পাগলীজনী, তাই আৰু কথা নাই। মই যাওঁ দে, বাছখন যাবলৈ হ'ল। অঁ যা। হে ভগৱান, তাৰ যাতে পৰীক্ষা ভাল হয় আৰু। ঐ, ক'লৈ গৈছিলি? মই নামঘৰলৈ গৈছিলোঁ। তোক দেখোন চাৰিআলিতহে দেখি আহিছোঁ। এতিয়া ডাঙৰ হ'লি, এনেকৈ আগৰ দৰে তিলতিলাই নুফুৰিবি। আৰু এটা কথা শুন, তোক কাইলৈ ল'ৰাই চাবলৈ আহিব। কি? মই এতিয়া বিয়া নহওঁ দেই। কিয় বিয়া নহওঁ তই? বিয়া হ'ব লাগিব। এতিয়া তোৰ বিয়া হোৱা উপযুক্ত বয়স হৈছে, আৰু ল'ৰাজনো ভাল। তাৰ এটা ভাল ব্যৱসায়ো আছে। ভাল ল'ৰা পাওঁতেই তোক বিয়াখন দিবই লাগিব। তই বিয়া নোহোৱা কোনো প্ৰশ্নই নুঠে। যা, ভিতৰলৈ যা। বিয়া নহয় তাই, মই নেজানো বুলি ভাবিছে। তাই সেইটোৰ লগত কিহৰ ইমান হলি গলি? পাখি গজিছে তাই, পাখি কাটিব লাগিব। ৰাতুল, তই ৰঞ্জনক কথাটো কৈ নিদিয় কিয়? কোনটো কথা? তই যে তাইক ভাল পাৱ, নহ'লে চাবি কিন্তু ককাইকে তাইক বেলেগলৈ বিয়া দি দিব। কেনেকৈনো কওঁ? তহঁতৰ ঘৰতে থাকি দুবেলা দুসাঁজ খাই যেনে তেনে জীয়াই আছোঁ। নিজৰ বুলিবলৈ ঘৰ এটাও নাই। যিটো ঘৰ আছিল তাকো বন্ধকত গ'ল। এতিয়া নীটৰ এক্সামটোৰ ওপৰতেই সকলো আশা। তোৰ এক্সাম ভাল হ'ব দে। জানো কি বা হয়। নীটৰ এক্সামটো ভাল হ'লে তাইক মোৰ মনৰ সকলোবোৰ কথা খুলি ক'ম। দেৰি কৰি নাথাকিবি কিন্তু। হ'ব দে, তই পথাৰলৈ যাবি চাগে? অঁ, গৰুকেইটা আৰলি আহোঁগৈ। অঁ যা, ময়ো এফালে যাওঁ ৰহ, কাম এটা আছে। ৰাতুল, মোক চাবলৈ ল'ৰা আহিছে। কি? ভালহে ল'ৰা আহিছে, বিয়া হৈ যা।
কি তোৰ অকণো বেয়া লগা নাই? বেয়া আকৌ কিয় লাগিব, ভালহে লাগিছে। ইমান ভাল খবৰটো। তই জানই মই তোক কিমান ভাল পাওঁ, আৰু ময়ো জানো তই মোক কিমান ভাল পাওঁ। তই পাগল হৈছ নেকি? কি কথা কৈছ? মই তোক ভাল পামনে? মই জানো তোক কেতিয়াবা ভাল পাওঁ বুলি কৈছোঁ। কি? চা ৰঞ্জন, মোৰ কথা ভাবি তোৰ নিজৰ জীৱনটো ধ্বংস নকৰিবি। মোৰ তোৰ প্ৰতি কোনো প্ৰেম চেম নাই। তই মোৰ এজনী ভাল বান্ধৱীহে। তই ইমান সহজতে কৈ দিব পাৰিলি মোক ভাল নাপাওঁ বুলি? তই মোক ভাল নাপালেও মোৰ মন মগজু হৃদয়ত কেৱল তয়ে থাকিবি। তই মোক ভাল নাপাওঁ কাৰণে মোৰ দুখ লগা নাই, কিন্তু মই তোক পাহৰি কেনেকৈ থাকিম সেইটো ভাবিহে দুখ লাগিছে। তই ভালে থাকিবি আৰু নিজৰ লক্ষ্যত উপনীত হবি। মই আহোঁ দে। তই মোক ক্ষমা কৰিবি ৰঞ্জন। তই মোক যেনেকৈ পাগলৰ দৰে ভাল পাওঁ, ময়ো তোক তেনেকৈয়ে ভাল পাওঁ, কিন্তু তোক প্ৰকাশ কৰিব নোৱাৰিলোঁ। মই তোৰ ঋণ পৰিশোধ কৰিব নোৱাৰিলোঁ ৰঞ্জন। তই মোক ভুল নবুজিবি। আৰু এনেকৈয়ে এদিন তাই বিয়া হৈ গ'ল। আৰু এটা কথা কি জানা, তাই বিয়া দিনাখনে মোৰ নীট এক্সামৰ ৰিজাল্ট দিছিল। সিফালে তাই বিয়া হৈ গৈছে আৰু আনফালে মই ডক্টৰ পঢ়িবলৈ চহৰলৈ আহিলোঁ। আজি হঠাতে পেচেণ্ট এজন চাবলৈ গাঁৱলৈ গৈছিলোঁ আৰু তাইক লগ পাই গ'লোঁ। তাইক লগ পাই ভাল বেয়া সোধোতে তাই গিৰিয়েকৰ কথা কিছুমান ক'লে। এতিয়া তাইৰ গিৰিয়েক হেনো বিচনাত পৰি আছে। বেচেৰি বহুত দুখ, গতিকে মই তাইক চেক এখন দিছিলোঁ আৰু পইচাখিনি তাই মোক ঘূৰাই দিম বুলি কৈছে। সেই কথাখিনিকে পাতি থাকোঁতে কোনোবাই দেখি ফটো মাৰি তোমাক দি দিছে। মই তোমাক মিছাতে ভুল বুজিলোঁ, চৰি।